এই বছৰ অসমত আৰু দুখন মেডিকেল কলেজৰ কাম আৰম্ভ হ'ব ডিব্ৰুগড় আৰু শিৱসাগৰ আৰু কৰিমগঞ্জত 9খন নতুন নাৰ্ছিং কলেজ হ'ব কেবাখনো ল কলেজ কেবাখনো বিএড কলেজ একাডেমিক ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বৃদ্ধি হ'ব এই বছৰটোত আমি 100খন আৰু চাহ বাগিচাত আমি বিদ্যালয় কৰিম আৰু এই বছৰটোত আমি এটা ডাঙৰ ফ্লেগশিপ স্কিম লৈছো যে 8 কোটি টকাকৈ খৰচ কৰি অসমৰ হাইস্কুল সমূহক আমি সম্পূৰ্ণ এটা নতুন ৰূপ দিব খুজিছো 200খন স্কুল আমি এপ্ৰিল মাহত ফেব্ৰুৱাৰী মাহৰ পৰা 200খন স্কুলৰ নিৰ্মাণ কাম হাতত লম আমি অলৰেডি বিডিং টেন্ডাৰ সব কমপ্লিট হৈ গল লাহে লাহে আমাৰ উদ্দেশ্য আছে যে এই বছৰ আৰু 200 প্ৰতি বছৰে 200 কৈ স্কুল লৈ পেলাই আমি অসমৰ গোটেই স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰটোক আমি চেঞ্জ কৰিব খুজিছো যাতে একেবাৰে মডাৰ্ন স্কুল বিল্ডিং আমি বনাব পাৰো এই ক্ষেত্ৰত আমাৰ মই ভাবো ই এটা বহুত ডাঙৰ কাম হ'ব আৰু ইমিডিয়েটলি 26 চনৰ আগতে আমি 500 স্কুল আমি বনাবৰ বাবে সিদ্ধান্ত হাতত লৈছো 200 উইল ষ্টাৰ্ট ৱৰ্ক এই 2 দিনৰ ভিতৰতে আমি 200খন স্কুলৰ আমি কাম কৰিম